Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 12 ম্যাথমেটিক্সৰ কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটি চেপ্টাৰৰ এক্সাৰসাইজ 5.5 অলৰেডি আগৰ ভিডিওত বাকি এক্সাৰসাইজ বিলাক ডিসকাস কৰা হৈছে তোমালোকে সেই কেটা ভিডিও চেনেলৰ প্লেলিষ্টত গৈ চাই লবা আজি আৰম্ভ কৰিছো এক্সাৰসাইজ 5.5 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা ফাৰ্স্ট কোৱেশ্চনটো দিছে cos x cos twice x cos 3x So, এই ফাংশনটো আমাক ডিরাইভ কৰিব দিছে উইথ ৰেসপেক্ট টু x সো আমি ধৰি লওঁ let y equal cos x cos twice x cos 3x সো আমি both side লগাৰিথম লৈ লওঁ log y সো এটনে কিমান হ'ব log cos x cos 2x cos 3x সো এটো কিমান হ'ল log cos x plus log cos twice x plus cos log cos 3x হয় না log u v w গোটে log u plus log v plus log w লগাৰিথমৰ ফৰ্মুলা ডিফাৰেন্সিয়েট উইথ ৰেসপেক্ট টু x সো উইথ ৰেসপেক্ট টু x ডিফাৰেন্সিয়েট কৰিলে ddx অফ log y 1/y dy dx অলৰেডি আমি এনেকা ম্যাথছ প্ৰেক্টিস কৰিছো যদি কিবা কনফিউজন আছে আগৰ ভিডিও বিলাক ভাল ধৰণে চাই লবা সো ddx অফ log ইপিনে আহিল আমাৰ কিমান cos x ddx of log cos twice x ddx of log cos 3x so ddx of log x মানে কি 1/x এটা x ৰ ঠাইত কি আছে cos x আৰু ইপিনে আহিল ddx of cos x ddx of same এটা 1/cos twice x next ahil ddx of cos twice x ddx of log 1/cos 3x ddx of cos 3x ঠিক আছে so এটা আহিল 1/cos x ddx of cos x minus sin x 1/cos twice x ddx of cos twice x কিমান হ'ব minus 2 sin twice x 1/cos 3x ddx of cos 3x minus 3 sin 3x ঠিক আছে বুজি পালা এখিনি ভিডিওটো পজ কৰি এখিনি লিখি লওঁ মই ওপৰৰ পিনে মুছি দিম এটা চাবা ইয়াতে যদি চাও আমি minus sin x by cos x আচ্ছা ইপিনৰ টাইমটো মই লিখি লৈছো দেই এটি কি আছিল 1/y dy dx সো ইয়াতে আহিল 1/y dy dx এটা চোৱা minus sin x by cos x sin by cos yes 10 so minus 10x ইপিনে minus to ফ্ৰণ্টত আহিল sin twice x by cos 2x 10 twice x minus 3 লৈ আহিলো sin 3x by cos 3x yes 10 3x so dy dx equal y minus 10x 2 10 twice x 3 10 3x so y মানে কি ধৰিছিলো আমি y মানে তোমালোকে কোৱেশ্চনত চোৱা দিটো আছে তো ধৰি লৈছিলো মই লিখি ললো cos x cos twice x cos 3x minus 10x 2 10 twice x 3 10 3x এইটো হৈছে আমাৰ आंसर এটা বৰ বেছি ইচ্ছা কৰিলে তোমালোকে মাইনাসটো আগত লৈ আহিব পাৰা বা মাইনাসখিনি ভিতৰত থলে কথা নাই आंसरটো আমাৰ এনেকৈ থলেও কাৰেক্ট আছে ঠিক আছে ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট আমি লৈছো কোৱেশ্চন নম্বৰ 2 ইয়াৰে প্ৰত্যেক বিলাক কোৱেশ্চনতে আমি লগাৰিথম লৈ ল'ব লাগিব লগাৰিথম নলোৱাকে কৰিব গলে ম্যাথছটো খুবেই টান হ'ব তো লগাৰিথম ললে ইজি হয় কোৱেশ্চন নম্বৰ 2 তো ডাইৰেক্ট লৈ ললো let y equal মই লিখি ললো কি আছে x minus 1 x minus 2 divided by x minus 3 x minus 4 x minus 5 so y আছে হয় না
ৱাইটো যদি মই ইপিনে লৈ আহোঁ কিমান হৈ যাব y স্কুৱেৰ x minus 1 x minus 2 divided by x minus 3 x minus 4 x minus 5. Now taking logarithm on both sides, so log y square log x minus 1 x minus 2 x minus 3 x minus 4 x minus 5 log y square to log y. ঠিক আছে সো এতিয়া log u by v সো এটো মাইনাস হৈ যাব log x minus 1 x minus 2 minus log x minus 3 x minus 4 x minus 5 log u minus log v. So log uv to u plus v x minus 1 plus log x minus 2. So ইয়াতে লিখিম log x minus 3 কাৰণ মাইনাস আছে গটিকেটা মাইনাস হ'ব log x minus 4 ইয়াতে মাইনাস আছে গটিকে minus log x minus 5. Now differentiate both side with respect to x. x ৰ সহায়ত অবকলজ লৈ উভয়পক্ষৰ পৰা আমি পাওঁ সো কি পাম চাবা সো ইয়াতে 2 কনস্ট্যান্ট বাহিৰত আছে ddx of log y 1 by y dy dx. So ddx of log x minus 1 1 by x minus 1 বাকি ddx of x minus 1 কৰিব গলে 1 ইয়াতে আহিব 1 by x minus 2 minus 1 by x minus 3 minus 1 by x minus 4 minus 1 by x minus 5 কারণ ddx of log x minus 1 মানে কি যদি আমি চাও ddx of কতবিলা একে x minus 1 মানে কি 1 by x minus 1 আৰু ddx of তুমি যদি x minus 1 কৰিব যোৱাও কিনো পাবা চোৱাচোন ddx of x মানে 1 0 গটিকে 1 into 0 মানে কিমান 1 আৰু 1 into 1 মানে এখিনি তেনেহলে ডাইৰেক্ট লিখিছো ddx of log x minus 1 মানে 1 by x minus 1 প্ৰত্যেকটোৰ ক্ষেত্ৰতে এই একে কথা হ'ব মই এখিনি তোমালোকক কাখত দেখাই দিলো এতিয়া dy by dx 2 by y গটিকে এটো কিমান হ'ব y by 2 1 by x minus 1 1 by x minus 2 1 by x minus 3 minus 1 by x minus 4 minus 1 by x minus 5 so y মানে কি লৈছিলো আমি y মানে যেটো কোৱেশ্চন আছিল হেতু আমি ধৰি লৈছিলো গটিকে ভ্যালুটো আমি ইয়াতে লিখি দিও y মানে হাফটো মই লিখি ললো y মানে কি ধৰিছিলো এইটো x minus 1 x minus 2 divided by x minus 3 x minus 4 x minus 5 ঠিক আৰু বাকিখিনি পিনে 1 by x minus 1 1 by x minus 2 1 by x minus 3 1 by x minus 4 1 by x minus 5 আৰু এইখিনি হল আমাৰ आंसर ঠিক আছে কোৱেশ্চনটো টান নহয় কিন্তু আমি লগাৰিথম যদি লৈ লও ইজি হৈ যায় ঠিক আছে ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট আমি লৈছো কোৱেশ্চন নম্বৰ 3 Question number 3. So question number 3 আছে যে লৈ ললো y equal log x to the power cos x ইয়াতে log x whole to the power cos x এটা তোমালোকে এটা পাৰ্থক্য বুজিবা দেই log x square আৰু log x whole square বহুত ডিফাৰেন্স আছে log x square আৰু log x whole square ডিফাৰেন্স আছে গটিকে log x whole to the power cos x আছে গটিকে আমি ইয়াতে both side লগাৰিথম লব লাগিল log x cos x ঠিক আছে সো আমি এটো কি জানো log x to the power y হলে কিমান হয় y log x ইয়াতে log x to the power কিমান আছে y গটিকে cos x তো আগত গুছি আহিব গটিকে cos x log x ঠিক আছে বুজি পালা গটিকে ইয়াতে আছে log y
নাও ডিফাৰেন্সিয়েট দ্য ফাংচন উইথ ৰেসপেক্ট টু এক্স ৱাইৰ সহায়ত অৱকলজ লৈ আমি পাওঁ উইথ এক্সৰ সহায়ত সো 1/y dy dx এতিয়া ddx অফ cos মানে কিমান yes মাইনাস sin জি আছে লিখি দিয়া sin কি আছে log x নাও এটা আমি ডিরাইভ কৰিম ddx অফ log x ঠিক আছে সেম রুল cosৰ ক্ষেত্ৰত হৈ গল ইবাৰ নেক্সট আমাৰ ভিতৰখিনি মাইনাস sin log x ddx of log x মানে কিমান 1/x so 1/log x আৰু ddx of কি থাকিল ইবাৰ আমাৰ log x হয়নে লাষ্ট এক্সাৰসাইজৰ লগত একে আছে হয়নে নহয় কোৱেশ্চন বিলাক সো এতিয়া চাবা ওপৰৰ পিনে মুছি দিম ভিডিওটো পজ কৰি লিখি লবা সো আহিল এটা আছে 1/y dy dx সো এটা আহিল মাইনাস sin log x so 1/log x ddx of log x মানে 1/x so এইখিনি মই লৈ আহো ফ্ৰন্টৰ পিনে so ফ্ৰন্টৰ মানে সেমে থাকিব গতিকে ওপৰত sin log x হয়নে আৰু তোৰ থাকিল x log x হয়নে এতিয়া dy dx লাগে আমাক গতিকে dy dx এই y টো ইপিনে আহাৰ লগে লগে কি হ'ব মাল্টিপ্লাই হৈ যাব y sin log x divided by x log x এটা কোৱাচোন তোমালোকে y মানে আমি কি লৈছিলো yes কোৱেশ্চন যেটো আছে সেইটো লৈছিলো গতিকে ভ্যালুটো বহাই দিম আমি এতে log x whole to the power log x ইপিনে আহিল আমাৰ sin log x x log x আৰু এটো হল আমাৰ आंसर হেতে মাইনাস আছে ঠিক আছে এটা নেক্সট আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 4 ভিডিওটো পজ কৰি লিখিলবা তো এতিয়া লৈছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 আছে সো দিয়া আছে x to the power x minus 2 sin x গতিকে মই এটা লেট y ইকুয়াল ধৰি ললো এইখিনি x to the power x মানে u আৰু 2 to the sin x মানে v মই ধৰি ললো ঠিক আছে গতিকে dy dx মানে কিমান হ'ব du by dx minus dv by dx ঠিক আছে সো where মই লিখি ললো যে u মানে হৈছে x to the power x and v equal 2 to the power sin x আৰু দুটা ফাংচন এক্সট্ৰা ফাংচন আছে সো আমি লৈ ললো since u equal x to the power x so both side log ললো log u এটা কিমান আহিব log x to the power x যেহেতু পাওয়ার x log x so differentiate with respect to x কিমান হ'ব 1/u du dx so x ddx of log x মানে 1/x log x আৰু ddx of x মানে 1 মই ডাইৰেক্ট লিখিছো so x ddx of log x 1/x এবাৰ log x constant ddx of x মানে 1 so x cancel so আমি পালো 1/u du dx আমি নাম্বার 1 দি লৈছো হা du dx 1 plus log x so ইয়াৰে পৰা মই পালো du dx equal u ডিভাইড আছে ইপিনে আহিল yes multiply 1 plus log x আচ্ছা u মানে কি u মানে কি আছিল yes x to the power x মই লিখি ললো x to the power x 1 plus log x সো আমি এটা ভ্যালু পাই গেলো যে du dx এর ভ্যালু আমার অলরেডি আহি গল মই এটো নাম্বার দিলু 2 ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া আমি dv dx ফাইন্ড কৰিম ঠিক আছে du dx পালো আচ্ছা dv dx কি আছিল অলসো v মানে আমি কিমান পাইছিলো 2 to the power sin x taking logarithm on both sides log v log 2 to the power sin x so log 2 ৰ ওপৰত পাৱাৰ হৈ আছে so sin x ফ্ৰন্টত গুছি আহিল আৰু ইপিনে থাকিল log 2 আৰু ইপিনে থাকিল log v
হয় না নহয় এতিয়া চাবা ডিফারেন্সিয়েট বোথ সাইড উইথ রেসপেক্ট টু x তো log v আছে উইথ রেসপেক্ট টু x গতিকে 1/v dv dx log to constant so বাহিৰত গুছি আহিল আৰু পিনে থাকিল কি ddx of sin x logarithm to constant কাৰণ 0.30103 constant value so log to আমাৰ এটা থাকিল ddx of sin x মানে কি yes cos x গতিকে এতিয়া du dx তো মই এটা সাইডত লিখি থৈ দিলো du dx হা গতিকে নেক্সট আমি ইয়াৰে পৰা dv dx ইকুৱেল কি লিখিব পাৰিম dv dx ইকুৱেল এই যে 1/v টো আছিল ইপিনে মাল্টিপ্লাই হ'ল v log 2 cos x আচ্ছা v মানে কি আছিল yes 2 to the power sin x 2 to the power sin x log 2 cos x so এটো আছিল আমাৰ কি dv dx এটো নাম্বার 3 গতিকে আমি du dx পালো এইখিনি dv dx পালো এইখিনি ভ্যালুখিনি আমি এটা বহাই দিম ভিডিওটো পজ কৰি লিখি ল মই ভ্যালুটো লিখি লম গতিকে লাষ্টত আমি কি লিখিম এতে গতিকে ওপৰত লিখিম কি লিখিম যে from 1 2 and 3 এনেকৈ লিখি গনা আমি কি লিখি লম হয় না নহয় so du dx মানে কিমান পাইছিলো x to the power x 1 plus log x minus du dx মানে কিমান 2 to the power তো sin x ছিল না নহয় 2 to the power sin x log 2 cos x so এটো হৈছে আমাৰ आंसर বুজি পালা so next question number 5 to both side logarithm ল কৰিব লাগিব 6 গটে বিলাক একে ধৰণৰ ইয়াৰ পিছৰ ভিডিওত মই বাকি আৰু ইয়াৰে question number 5 ৰ পৰা 11 ৰ ভিতৰত 3-4টা মান ম্যাথছ আৰু মই কৰি দিম তো তথাপিতো তোমালোকে নিজা নিজাকে ট্রাই কৰিবা এই question number 8 9 10 11 এই কেটা একদম এইটো প্যাটাৰ্নৰ ম্যাথছ question number 4 টো যেনেকৈ কৰিছো uv লৈ সেম প্যাটাৰ্নৰ ম্যাথছ তোমালোকে ট্রাই কৰি চাবা নোৱাৰিলে কথা নাই নেক্সট ভিডিওত মই অলৰেডি কেটা ম্যাথছ তোমালোকক কৰি দিমেই তথাপিতো তোমালোকে ট্রাই কৰিবা ৰৈ থাকিব নালাগে কাৰণ ফুল হক তেতিয়াহে তোমালোকৰ প্ৰেক্টিছ হ'ব গতিকে নেক্সট ভিডিওত মই question number 5 ৰ পৰা ডিসকাস কৰিম ঠিক আছে ভিডিওটোত কিবা যদি ডাউট আছে বা কেনেকুৱা পালা কমেন্টত জনাই দিবা লগতে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ